চাবিদসকল ৬-৭টা বিশেষ গুৰুত্বপূৰ্ণ খবৰ য'ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰাকে লৈ আনহাতে আপোনালোকৰ ফিক্স মেডিকেল এলাউন্স ৩,০০০ টকালৈকে বৃদ্ধি কৰাকে লৈ আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাকে লৈ আনহাতে পেঞ্চনাৰসকলৰ কাৰণে তেখেতসকলৰ ৫% পেঞ্চন বৃদ্ধি কৰাকে লৈ আনহাতে আপোনালোকৰ কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ সময়ে সীমাকে লৈ আপোনাৰ আৰু লগতে আপোনালোকৰ দিয়ে আৰু দিয়াৰ কেতিয়া লাভ কৰিব আৰু এৰিয়াৰ কেইমাহ লাভ কৰিব সেই সম্বন্ধে আপোনাৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগতাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমি আহিছোঁ প্ৰথম খবৰলৈ। সেয়া হ'ল আমি প্ৰথম খবৰটো দিবলৈ ওলাইছোঁ পেঞ্চনাৰসকলৰ কাৰণে। আৰু এইবাৰ যিসকল পেঞ্চনাৰৰ এইবাৰ লাইফ চাৰ্টিফিকেট দেৱা এই ছেপ্টেম্বৰ মাহতে জমা দিয়াৰ ডিউ ডেট আছে, তো সেইসকল পেঞ্চনাৰসকলে লাইফ চাৰ্টিফিকেটসমূহ এই ছেপ্টেম্বৰ মাহতে আপোনালোকৰ ডিউ ডেট থাকিলে ছেপ্টেম্বৰ মাহতে লাইফ চাৰ্টিফিকেটসমূহ জমা দিব লাগিব। এয়া আপোনালোকে ফেচ অথেণ্টিফিকেশ্যন প্ৰক্ৰিয়াৰ মাধ্যমেৰে আপোনালোকে ঘৰত বহিয়ে নিজৰ মোবাইলেৰে আপোনালোকে লাইফ চাৰ্টিফিকেটসমূহ জমা দিব পাৰিব। আৰু অন্যথা যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আপোনালোকৰ যদি ওচৰত বেংক হয় তেনেহ'লে আপোনাৰ যি বেংকৰ পৰা আপোনালোকে পেঞ্চন সংগ্ৰহ কৰি আছে সেই বেংকত গৈও আপোনালোকে লাইফ চাৰ্টিফিকেটসমূহ জমা দিব পাৰিব, যাতে পেঞ্চনসমূহ যাতে সুচাৰুৰূপে বন্ধ নোহোৱাকৈ যাতে লাভ কৰিবলৈ সক্ষম হয়। লগতে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে এইবাৰ পেঞ্চনাৰসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোনাৰ তেখেতসকলে ৫৫% দিয়ে ধৰি এইবাৰ আপোনালোকে পেঞ্চনসমূহ লাভ কৰিব, কিয়নো এইবাৰ আপোনালোকে 58% দিয়ে লাভ নকৰিব। আৰু আপোনালোকে ৫৫% ধৰিয়ে আপোনালোকৰ ২৫ তাৰিখৰ পৰা আপোনালোকৰ পেঞ্চনসমূহ সোমাব। এই ক্ষেত্ৰত আপোনালোকৰ যি মৰ্গে বানচৰ লাভ সেয়া আপোনালোকে অক্টোবৰ মাহতহে পাব, কিয়নো আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ যি বৈঠক আছে সেয়া বৈঠক ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ'ব। আৰু তেনে ক্ষেত্ৰত মৰ্গে বানচৰ আপোনাৰ সিদ্ধান্ত আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ শেষতহে লাভ কৰিব। তেনে ক্ষেত্ৰতহে আপোনালোকে অক্টোবৰ মাহৰ দৰমহা আৰু পেঞ্চনতহে আপোনালোকে 58% দিয়ে লাভ কৰিব, আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। এতিয়া আমি আপোনালোকক আন এক খবৰ দিবলৈ ওলাইছোঁ যে সেয়া হ'ল কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ যি সময়সীমা সেয়া আপোনাৰ কমিউটেশ্যন কৰিলে 15 বছৰলৈকে কৰ্তন কৰা হয়। আৰু এই যি 15 বছৰ আছে সেই 15 বছৰৰ ঠাইত সেয়া আপোনালোকৰ কমিউটেশ্যন 11 বছৰ 4 মাহতে সম্পাদন হয়। সেয়েহে এয়া 11 বছৰ নাইবা 12 বছৰ কৰিবলৈ অনুৰোধ জনাইছে। এতিয়া লক্ষণীয় হ'ব চৰকাৰে সেয়া কেতিয়া বাস্তৱত ৰূপায়িত কৰে, আৰু যেতিয়াই সেই সম্বন্ধে বিশেষ বাৰ্তা আহিব সেয়া আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে লাভ কৰিব। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল ছিনিয়ৰ চিটিজেন আৰু ছুপাৰ ছিনিয়ৰ চিটিজেনসকলৰ বহু সুবিধা লাভ কৰিব হয় চাবিদসকল। এই ক্ষেত্ৰত দেখা যায় যে ছিনিয়ৰ চিটিজেনসকলে তেখেতসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলত ছিনিয়ৰ চিটিজেন ছেভিং স্কিমৰ অধীনত আপোনালোকে 8.2% সুদ পাবলৈ সক্ষম হ'ব, আৰু এয়া সৰ্বোচ্চ সুদ আপোনালোকে লাভ কৰিব। আৰু এই ক্ষেত্ৰত দেখা যায় যে পেঞ্চনাৰসকলৰ 80 বছৰ বয়স হ'লেহে তেওঁলোকে 20% আপোনালোকে যি পেঞ্চনৰ সুবিধা লাভ কৰে। তেনে ক্ষেত্ৰত দেখা যায় যে বৰ্তমান সময়ত কিমানজননো পেঞ্চনাৰে 80 বছৰ বয়সলৈকে বাচি থাকে। আৰু সেই ক্ষেত্ৰত যদিহে চৰকাৰে পেঞ্চনাৰসকলক পেঞ্চনৰ উপযুক্ত সুবিধা দিব খোজে তেনেহ'লে 65 বছৰ বয়সতে 5% পেঞ্চন, আনহাতে 70 বছৰ বয়সত 10% পেঞ্চন, 75 বছৰ বয়সত 15% পেঞ্চন, এনেকৈ বয়স অনুপাতে পেঞ্চনৰ সুবিধাসমূহ আগবঢ়াই দিয়াৰ কাৰণে বিভাগক জনাইছে। আৰু লক্ষণীয় হ'ব যে বিভাগে অতি শীঘ্ৰে এই সম্বন্ধে সিদ্ধান্ত গ্ৰহণ কৰিব। এইখিনিতে ক'বলৈ ওলাইছোঁ যে বহুতো ছাৰ বাইদেৱে আমাক সুধিছিলে যে
18 মাহৰ ডিএ এৰিয়াৰৰ যি টকাখিনি সেয়া আমি লাভ কৰিম কি নকৰিম এই ক্ষেত্ৰত আমি আপোনালোকক পুনৰবাৰ ক'বলৈ ওলাইছোঁ যে এক কথাত 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি আপোনালোকে লাভ নকৰিব কিয়নো যোৱা 15-20 দিন আগত লোকসভাত পুনৰাই 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি দিয়াক লৈ প্ৰশ্ন উপস্থাপন হৈছিলে আৰু ইয়াক 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনিৰ উত্তৰত বিত্তমন্ত্ৰী পংকজ চৌধুৰীদেৱে জনাইছে যে সেয়া কৰোণা কালৰ সময়ত খৰচ কৰা হৈছে তেনে ক্ষেত্ৰত সেইখিনি টকা উলিয়াই দিয়াৰ কোনো কথাই নহয় এতিয়া আমি আন এতিয়া খবৰ ক'বলৈ ওলাইছোঁ সেয়া হ'ল ফিক্স মেডিকেল এলাউন্স 3000 টকালৈকে বৃদ্ধি কৰাক লৈ হয় চালবাইদেউসকল আপোনাৰ নন শিলচৰ এলেকাত বসবাস কৰা পেঞ্চনাৰসকলৰ কাৰণে তেখেতসকলে যি মেডিকেল ভাত্তা তেওঁলোকে 1000 টকা লাভ কৰে তাৰ ঠাইতহে আপোনাৰ 3000 টকা কৰাৰ কাৰণে অনুৰোধ জনাইছে আনহাতে অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে ফিক্স মেডিকেল এলাউন্স মাত্ৰ 600 টকা লাভ কৰে আৰু সেয়া আপোনাৰ কৰ্মচাৰী পৰিষদে অতি শীঘ্ৰে বৃদ্ধি কৰাৰ কাৰণে অনুৰোধ জনাইছে আনহাতে আপোনালোকৰ যি GIS ব্যৱস্থা গ্ৰুপ ইঞ্চুৰেঞ্চ বুলি কোৱা হয় সেয়া আপোনাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ মাত্ৰ 200 টকা আনহাতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মাত্ৰ 100 টকা কৰ্তন কৰা হয় দেখা যায় যে অৱসৰ গ্ৰহণ কৰাৰ ফলত কৰ্মচাৰীসকলে GIS-ৰ টকাৰ বিনিময়ত মাত্ৰ 50,000 টকা নাইবা 47,000 টকা লাভ কৰিবলৈ সক্ষম হয় তেনেহ'লে আপোনালোকে চাকৰি কমচে কম 30 বছৰ 28 বছৰ 25 বছৰ সম্পাদন কৰে তেনে ক্ষেত্ৰত অৱসৰ গ্ৰহণ কৰাৰ ফলত কৰ্মচাৰীসকলে এটা মতোৱা অংকৰ ধন বিচাৰে তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰক অচিৰেই GIS-ৰ টকাখিনি বৃদ্ধি কৰাৰ কাৰণে দাবী জনাইছে আনহাতে ফিক্স মেডিকেল এলাউন্সৰ টকাখিনিও আপোনাৰ বৃদ্ধি কৰাৰ কাৰণে দাবী জনাইছে আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে ইয়াৰ প্ৰতি সঁহাৰি দিছে যদিও GIS-ৰ টকাখিনি বৃদ্ধি কৰাৰ কাৰণে এক কমিটি গঠন কৰি দিছে আৰু সেই কমিটিয়ে বিত্ত বিভাগত 15 দিনৰ ভিতৰত ৰিপৰ্ট ছাবমিট কৰিব দিছিলে কিন্তু আজি ভালেকেইদিন পাৰ হৈ গ'ল কোনো GIS-ৰ বিষয়ে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো বিত্ত বিভাগৰ জাননী প্ৰকাশ হোৱা নাই আশা কৰা গৈছে যে এইবাৰ নিৰ্বাচনৰ আগে আগে GIS-ৰ টকাখিনি বৃদ্ধি পাব আনহাতে আপোনালোকৰ যি আনলিফ বৃদ্ধি কৰাৰ কাৰণে যি মুখ্যমন্ত্ৰী সঁহাৰি দিছিলে সেয়াও বৃদ্ধি হ'ব আৰু যেতিয়া এই সম্বন্ধে বাতৰি প্ৰকাশ পাব আপোনালোকে পোনে পোনে সেয়া জানিবলৈ সক্ষম হ'ব আমাৰ চেনেলটোৰ জৰিয়তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমি ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ সম্বন্ধে হয় চাৰ্ভেইদেউসকল যোৱা কেইদিনমান আগতে লোকসভাত অষ্টম দৰমহা আয়োগৰ কথা সোধা হৈছিল আৰু তাত ৰাজ্যিক বিত্ত বিভাগৰ মন্ত্ৰী পংকজ চৌধুৰীদেৱে জনাইছে যে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কাৰণে এতিয়া যি কাম কাজ আছে সেয়া আপোনাৰ অষ্টম দৰমহা আয়োগৰ অধীনত নিযুক্তি প্ৰক্ৰিয়া সম্পাদন কৰি থকা হৈছে আনহাতে ইতিমধ্যে বিভিন্ন ৰাজ্যলৈ অষ্টম দৰমহা আয়োগৰ বিষয়ে জনা হৈছে আৰু ৰাজ্যবোৰৰ পৰা যেতিয়াই এই সম্বন্ধে লিখনি নাইবা ৰাজ্য চৰকাৰৰ ফালৰ পৰা যি বিচৰা হৈছে সেয়া যেতিয়া আহিব তাৰপিছত অচিৰেই সেই টাৰ্ম অফ ৰিফাৰেন্সৰ কমিটিখন গঠন কৰি দিব কিন্তু এতিয়ালৈকে টাৰ্মছ অফ ৰিফাৰেন্সৰ সেই কমিটিখন গঠন কৰি দিয়া নাই য'ত এজন অধ্যক্ষ আৰু 3জন সদস্য থাকিব আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান হয় সেয়া নিৰ্ধাৰণ হ'ব আৰু লগতে আপোনালোকৰ ন্যূনতম দৰমহা আৰু ন্যূনতম পেঞ্চন কিমান হ'ব সেয়াও নিৰ্ধাৰণ কৰিব কিন্তু চৰকাৰে এতিয়াও সেয়া আপোনাৰ সেই কমিটিখন গঠন কৰি দিয়া নাই আৰু আশা কৰা গৈছে যে অচিৰেই সেই কমিটিখন গঠন কৰি দিব আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনালোকে 2026 পৰা যি অষ্টম দৰমহা আয়োগৰ সুবিধা পাবলৈ গৈ আছে সেয়া আচলতে পলম হ'ব যাৰ ফলত আপোনালোকে 26ত লাভ নকৰিব আপোনালোকৰ 2027ৰ মাজভাগৰ পৰাহে আপোনালোকে অষ্টম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম হ'ব আৰু ইতিমধ্যে সেই কমিটিখন গঠন কৰি দিয়া নাই আৰু অচিৰেই সেই কমিটিখন গঠন কৰি দিব বুলি বিশেষ সূত্ৰৰ যোগে প্ৰকাশ